আঙুৰলতা বাইদেউৰ ক্ষোভহে, অহংকাৰ নহয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি যদি বস্তুবিলাকক পজিটিভভাৱে চাওঁ তেতিয়াহ'লে পজিটিভ বিষয় ওলাব, নিগেটিভভাৱে যদি চাওঁ নহয় তেতিয়াহ'লে নিগেটিভ বিষয় ওলাব। বন্ধুসকল, আমি যোনখন সমাজত আছোঁ, যোনটো পৰিৱেশত আছোঁ, চাৰিওফালে নিগেটিভ চিন্তা চৰ্চা, নিগেটিভ কথা বতৰা চলি আছে। সামাজিক মাধ্যমতো নিগেটিভ চিন্তা চৰ্চা, নিগেটিভ কথা বতৰা চলি আছে। গতিকে নিগেটিভ চিন্তা চৰ্চা, নিগেটিভ কথা বতৰা শুনি শুনি আমাৰ বহুতৰে চিন্তাধাৰা নিগেটিভ হৈ গৈছে। আৰু সেইকাৰণে আমি যিকোনো বস্তুক দেখা পালে, যিকোনো বস্তুক শুনিলে আমি নিগেটিভে শুনা পাওঁ, নিগেটিভে দেখা পাওঁ, হয়নে? তো বন্ধুসকল, আজি কিছুদিনৰ পৰা এটা বিতৰ্ক চলি আছে আঙুৰলতা বাইদেউক লৈ পেলাই। আঙুৰলতা বাইদেৱে এখন সভাত ভাষণ দি থাকোঁতে মানে ধন সম্পত্তি, টকা পইচা, বেংক বেলেঞ্চক লৈ পেলাই কথা কৈছিলে, হয়নে? টকা পইচা থাকিলে সকলো ল'ব পাৰি, গাড়ী ল'ব পাৰি, মানে ঘৰ বনাব পাৰি, মানে নিজেই স্বাৱলম্বী হ'ব পাৰি, হয়নে? আৰু টকা পইচা নাথাকিলে একোৱেই নাই। সেই বুলি মানে আঙুৰলতা বাইদেৱে এটা ভাষণ দিছিল। আৰু সেই ভাষণটোক লৈ পেলাই আমি বহুতে নিগেটিভভাৱে লৈ লৈছোঁ, নিগেটিভভাৱে তেখেতৰ বিষয়টোক লৈ লৈছোঁ, হয়নে? আৰু নিগেটিভভাৱে বিষয়টো লৈ পেলাই আমি এটাই ভাবি লৈছোঁ যে আঙুৰলতা বাইদেৱে সেইখিনি অহংকাৰত কৈছে। আচলতে বন্ধুসকল, আঙুৰলতা বাইদেৱে সেইখিনি অহংকাৰত কোৱা নাই, ক্ষোভত কৈছে, খঙত কৈছে। আপোনালোকে বন্ধুসকল ভালকৈ লক্ষ্য কৰিব, আঙুৰলতা বাইদেৱে যেতিয়া ভাষণ দি আছিলে, সেই ভাষণ দি থাকোঁতে তেখেতৰ মুখমণ্ডলটোত ভালকৈ লক্ষ্য কৰিব। তেখেতে সেইটো অহংকাৰত কোৱা নাই, ক্ষোভত কৈছে, খঙত কৈছে। বন্ধুসকল, আমি যেতিয়া কাৰোবাৰ ওপৰত খং উঠে, কাৰোবাৰ ওপৰত খুব ভাৱ হয়, হয়নে? ক্ষোভিত হৈ থাকোঁ, কাৰোবাক আমি কিবা এটা কওঁ বুলি ক'ব পৰা নাই, ঠিক আছে, আৰু মনতে আমি সেই খংবিলাক পুহি ৰাখোঁ, হয়নে? আৰু মানে ক'ত কওঁ, কেনেকৈ সেই মানে খংটো উলিয়াওঁ, কাৰ ওচৰত খং প্ৰকাশ কৰোঁ, সেই বস্তুটো আমি বিচাৰি ফুৰোঁ। আৰু যেতিয়া আমি সুবিধা পাওঁ আমাৰ খংখিনি উলিয়াই পেলাওঁ, আমি সেই ক্ষোভখিনি উলিয়াই পেলাওঁ। আৰু আঙুৰলতা বাইদেউৰো সেই একেই গতি হৈছে। আঙুৰলতা বাইদেৱে ব্যক্তিগত জীৱনক লৈ পেলাই কিছুমান চাগে কিবা ক্ষোভ আছে, কিবা খং আছে, সেই খংখিনি ক'ত প্ৰকাশ কৰোঁ, ক'ত কওঁ ভাবি আছিলে। আৰু ভাবি থাকোঁতে সেই সময়তে যেতিয়া ভাষণ দি আছিলে, সেই সময়তে তেখেতৰ মনলৈ সেই ভাৱ আহি গ'ল। আৰু ভাৱ আহি যাওঁতে তেখেতে ক্ষোভখিনি উজাৰি দিলে, হয়নে? তেওঁ খংখিনি উলিয়াই দিলে। বন্ধুসকল, অহংকাৰ আৰু ক্ষোভৰ মাজত পাৰ্থক্য থাকে, হয়নে? অহংকাৰ কেতিয়াও প্ৰকাশ নকৰে বন্ধুসকল, অহংকাৰ কেতিয়াও প্ৰকাশ নকৰে, অহংকাৰ দেখুৱাই, হয়নে? মানুহক অহংকাৰ দেখুৱাই, মোৰ এইটো আছে, মোৰ এইটো আছে বুলি প্ৰকাশ নকৰে, অহংকাৰ দেখুৱাই। কিন্তু আঙুৰলতা বাইদেৱে যিটো কৈছিলে সেইটো প্ৰকাশ কৰিছিলে, হয়নে? আৰু প্ৰকাশ কেলে কৰিছিলে? তেওঁৰ ক্ষোভ হৈ আছিলে, ক্ষোভ সোমাই আছিলে, অন্তৰত, মনৰ ভিতৰত ক্ষোভ সোমাই আছিলে, খং সোমাই আছিলে। সেই খংখিনি ক'ত উলিয়াম ভাবি আছিলে। আৰু সেই ভাবি থাকোঁতে যেতিয়া ভাষণ দি আছিলে, তেওঁৰ ভাৱনালৈ, তেওঁৰ মনলৈ সেই ভাৱটো আহি গ'ল। আহি যাওঁতে সেই ক্ষোভখিনি উলিয়াই দিলে। বন্ধুসকল, আপোনালোকে ভালকৈ লক্ষ্য কৰিব, ঠিক আছে? আমি যেতিয়া কিবা এটা বিষয়ত গুৰুত্ব দিওঁ নহয়, ভালকৈ গুৰুত্ব দিব লাগিব। আমি ওপৰে ওপৰে গুৰুত্ব দিম, হয়নে? আৰু ওপৰে ওপৰে কথাবিলাক শুনি পালে কি হয়, এনেওতো এই সমাজৰ নিগেটিভ চিন্তা চৰ্চা, নিগেটিভ কথা বতৰাৰ মাজত আমাৰ বহুতৰে চিন্তাধাৰাবিলাকো নিগেটিভ হৈছে। আৰু সেই তেতিয়া যেতিয়া কিবা এটা শুনো নহয়, আমি নিগেটিভে শুনা পাই যাওঁ, আমি ঘপকৈ শুনিলোঁ, শুনি পেলাই সেইটোক লৈ পেলাই প্ৰতিক্ৰিয়া দি দিওঁ। কিন্তু আমি যদি গভীৰভাৱে ভালকৈ উপলব্ধি কৰোঁ নহয়, ভালকৈ চাওঁ, বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া আচল বিষয়টো ওলাই পাওঁ, হয়নে? তো বন্ধুসকল, আঙুৰলতা বাইদেউৰ যেতিয়া ভাষণ দি আছিলে, সেই ভাষণ দি থাকোঁতে তেওঁৰ মনত থকা ক্ষোভখিনি, তেওঁৰ মনত থকা খংখিনি
উলিয়াই দিছিল, হয়নে? আৰু তেওঁলোকে মহিলাসকলক লৈ পেলাই উদ্দেশ্য কৰি এটা কাৰণে কৈছিলে যে যদি স্বাৱলম্বী নহয়, যদি নিজৰ টকা নাথাকে, নিজৰ ধন সম্পত্তি নাথাকে, তেতিয়াহ'লে বিপদত পৰিবলগীয়া হয়। কাৰণ আঙুৰলতা বাইদেউৰ জীৱনত সেইটো ঘটি আছে। আমি বহুতেই জানো যে আঙুৰলতা বাইদেউৰ জীৱনত সেই বস্তুটো ঘটি আছে, হয়নে? আৰু সেই ঘটি থকাৰ কাৰণে তেওঁৰ মনত এটা খুব উৎপন্ন হৈ আছে, খং ভাৱ উৎপন্ন হৈ আছে। তেওঁ য'তে ত'তে যিকোনো কথা ক'ব নোৱাৰে, য'তে ত'তে যিকোনো প্ৰকাশ কৰিব নোৱাৰে। তে সেই প্ৰকাশখিনি ক'ত কৰিব বুলি ভাবি ভাবি যেতিয়া মহিলাসকলক দেখা পালে, যুৱতীসকলক দেখা পালে, তেতিয়া তেওঁৰ সেই ক্ষোভটো ওলাই গ'ল। আৰু ক্ষোভটো ওলাই পেলাই তেওঁ এটাৰ কাৰণে এটা উদ্দেশ্য লৈ পেলাই ক'লে যে যদি টকা পইচা নহয়, যদি ধন সম্পত্তি নাথাকে, যদি মানে বেংক বেলেঞ্চ নাথাকে, এদিন মানে যেতিয়া প্ৰতাৰিত হয় বা কোনোবাই প্ৰতাৰণা কৰে, ঠগে, হয়নে? তেতিয়া মানুহক টকাৰ প্ৰয়োজন হয়। আৰু সেইটো বন্ধুসকল, সেইটো বাস্তৱ কথা, হয়নে? আজিৰ পৃথিৱীত যদি টকা পইচা নাথাকে নহয়, ধন সম্পত্তি নাথাকে, বন্ধুসকল কোনো গুৰুত্ব নিদিয়ে, হয়নে? তো বন্ধুসকল, তেখেতে আঙুৰলতা বাইদেৱে যোনটো প্ৰকাশ কৰিছিলে সেইটো ক্ষোভত কৰিছিলে, অহংকাৰত নহয়। ঠিক আছে, আমি সদায় বন্ধুসকল পজিটিভভাৱে চিন্তা কৰিব লাগে, যিকোনো বস্তুক পজিটিভভাৱে ল'ব লাগে, হয়নে? আৰু যেতিয়াই পজিটিভভাৱে ল'ম নহয়, মনৰ ভাৱনাক বুজিব পৰা যায়, মনৰ কথাবিলাক বুজিব পৰা যায়, হয়নে? কাৰোবাৰ মনোভাৱ জানিব পৰা যায়। কিন্তু আমি কাৰোবাৰ মনোভাৱ জানিবৰ কাৰণে, কাৰোবাৰ ভাৱনাক বুজিবৰ কাৰণে আমাৰ শক্তিয়ে নাথাকে, আমাৰ সেই চিন্তা শক্তি নাথাকে। কাৰণ কেলে নাথাকে? সমাজত নিগেটিভ চিন্তা চৰ্চা চলি আছে, ছ'চিয়েল মিডিয়াত নিগেটিভ চিন্তা চৰ্চা চলি আছে। গতিকে আমাৰ বহুতৰে মানে মগজুত প্ৰায় নিগেটিভে সোমাই আছে। আৰু নিগেটিভ সোমাই থকাৰ কাৰণে আমি প্ৰত্যেকটো বস্তুক আমি নিগেটিভভাৱে লওঁ। আৰু সেইকাৰণে প্ৰকৃত ৰহস্যটো ফুটি নুঠে, হয়নে? বন্ধুসকল, আমি বিতৰ্ক কৰোঁ বা কাক বা উদ্দেশ্য লৈ পেলাই কিবা এটা প্ৰকাশ কৰি দিওঁ, হয়নে? তাৰ বিষয়ে ভালকৈ চালি জাৰি নাচাওঁ, কিয় কথাটো ক'লে, কেলেই ক'লে, সেই বস্তুটো চালি জাৰি নাচাওঁ আৰু চিধাই কৈ দিওঁ। কৈ দিয়াৰ বাবে সেই ব্যক্তিগৰাকীৰ মনত কি ঘটিব পাৰে, কেনেকুৱা আঘাত লাগিব পাৰে, তাৰ পৰা কি প্ৰতিক্ৰিয়া হ'ব পাৰে, সেইটো আমি বুজিবলৈ চেষ্টা নকৰোঁ। বন্ধুসকল, কোনোবা হয়তো মনৰ ক্ষোভত, খং ভাৱত থাকি তেওঁ খং উজাৰিছে, খঙৰ ক্ষোভত কথাবিলাক কৈছে, আৰু সেই খং ভাৱত কোৱাৰ কাৰণে যোনটো প্ৰতিক্ৰিয়া আমি বহুতে দি দিলোঁ, আমি তেওঁক যিকোনো কথা কৈ দিলোঁ, কৈ দিয়াৰ লগে লগে তেওঁ মানসিক যদি সন্তুলন হেৰুৱাই পেলাই বেলেগ বিপথে পৰিচালিত হয়, বেলেগ কিবা চিন্তা কৰে, তেতিয়া কি হয়? আমি সেইবিলাক বস্তু চিন্তা কৰিব লাগে বন্ধুসকল। কিবা এটা শুনিলোঁ বুলিয়ে তাক লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰত্যেককে দিয়াটো উচিত নহয়, হয়নে? তো বন্ধুসকল, আমি ধন টকা পইচা বা বেংক বেলেঞ্চত লৈ পেলাই কেতিয়াও সুখী হ'ব নোৱাৰে, হয়নে? কেতিয়াও কোনো এই সংসাৰত মোক কোনোবা এজনে লেখি দিয়ক, কোনোবা এজনে কওক যে ধন টকা পইচা সম্পত্তি লৈ পেলাই মই সুখী। মানুহ যেতিয়ালৈকে সন্তুষ্ট হ'ব নোৱাৰে, হয়নে? মানুহ নিজকে সন্তুষ্ট কৰাব নোৱাৰে নহয়, তেতিয়ালৈকে সুখী হ'ব নোৱাৰে, হয়নে? এই জীৱনত কোনোৱে ক'ব নোৱাৰিব যে মই সুখী, মোৰ অজস্ৰ টকা পইচা আছে, ধন সম্পত্তি আছে, মই সুখী, কোনো ক'ব নোৱাৰি, হয়নে? যেতিয়ালৈকে নিজক সন্তুষ্ট কৰাব নোৱাৰে। বন্ধুসকল, অকলশৰীয়া জীৱন, সেয়া আঙুৰলতা বাইদেউ আপোনাকো কৈছোঁ মই, যে অকলশৰীয়া জীৱন হ'ল বুলিয়ে যে খঙত থাকিব লাগে, ক্ষোভত থাকিব লাগে, সেইটো নহয়। আমি সন্তুষ্ট হ'লে নহয়, আমি জীৱনটোক লৈ পেলাই যদি সন্তুষ্ট হওঁ নহয়, তেতিয়া অকলশৰীয়া জীৱনো মানে বহুত ভাল এটা জীৱন। অকলশৰীয়া জীৱন কোনো অভিশাপ নহয়, অকলশৰীয়া জীৱন এটা সুযোগ, এটা সুবিধা, নিজক জিলিকাবৰ কাৰণে, নিজৰ প্ৰতিভাক বিচাৰিবৰ কাৰণে, নিজক জিলিকাবৰ কাৰণে, নিজক মানে জীৱনটোক আগুৱাই নিবৰ কাৰণে, নিজৰ জীৱনটোক আগুৱাই নিবৰ কাৰণে এটা সুযোগ। অকলশৰীয়া জীৱন এটা সুযোগহে, কোনো মানে অভিশাপ নহয়, হয়নে? তো বন্ধুসকল, অকলশৰীয়া জীৱনতো
আমি সন্তুষ্ট হ'ব পাৰিম, কেতিয়া সন্তুষ্ট হ'ব পাৰিম, যেতিয়া আমি নিজকে এটা বস্তু ভাবি ল'ম যে অকলশৰীয়া জীৱন কেতিয়াও অভিশাপ নহয়, এটা সুযোগ হয় আমাৰ বাবে, হয়নে? তাতে আমি সন্তুষ্ট হৈ গ'লো, আৰু যেতিয়াই সন্তুষ্ট হ'ম নহয় তেতিয়াই সুখী, হয়নে? বন্ধুসকল, টকা পইচা ধন সম্পত্তি বেংক বেলেঞ্চ এইবিলাকত মানুহ সুখী হ'ব নোৱাৰে যেতিয়ালৈকে নিজক সন্তুষ্ট কৰাব নোৱাৰে, হয়নে? তো আজি আঙুৰলতা বাইদেউৰ মুখত সেইটো ফুটি উঠিছে, হয়নে? আঙুৰলতা বাইদেউৰ মুখত ফুটি উঠিছে, মুখমণ্ডলত প্ৰতিচ্ছবি ওলাই পৰিছে যে আঙুৰলতা বাইদেউ সুখী নহয়, আঙুৰলতা বাইদেউৰ মনত দুখ আছে, আঙুৰলতা বাইদেউৰ মনত ক্ষোভ আছে, আঙুৰলতা বাইদেউৰ মনত খং আছে, আৰু সেই খঙে প্ৰকাশ কৰিছিলে, সেই ক্ষোভে প্ৰকাশ কৰিছিলে সেই ভাষণত। আৰু আমি সেইটোক নিগেটিভ ভাৱে লৈ পেলাই আমি ভাবি ললো যে আঙুৰলতা বাইদেৱে অহংকাৰ কৰিছে। আঙুৰলতা বাইদেৱে অহংকাৰ কৰা নাই, ক্ষোভ প্ৰকাশ কৰিছে। আঙুৰলতা বাইদেউ ধন টকা পইচা বেংক বেলেঞ্চ আছে যদিও নহয়, আঙুৰলতা বাইদেউ সুখী নহয়, আঙুৰলতা বাইদেউৰ দুখ আছে, আঙুৰলতা বাইদেউৰ খং আছে, আঙুৰলতা বাইদেউৰ ক্ষোভ আছে, হয়নে? সেই ক্ষোভ সেই খং প্ৰকাশ কৰিছিলে সেইদিনাখন ভাষণত। আমি বহুতে সেইটো বুজি নাপালো বন্ধুসকল, আৰু বুজি নাপাই পেলাই আমি নিগেটিভ চিন্তা লৈ পেলাই, নিগেটিভ ভাৱ লৈ পেলাই আমি ছ'চিয়েল মিডিয়াত বিতৰ্কৰ ওপৰত বিতৰ্ক কৰি আছো, আঙুৰলতাৰ বাইদেউক যিকোনো বিষয়ে কৈ আছো, কিন্তু আঙুৰলতাৰ বাইদেউৰ মনত কি ভাৱ উৎপন্ন হৈ আছে, কি হৈ আছে, কি চলি আছে, আমি কোনো বুজিবলৈ চেষ্টাই কৰা নাই। বন্ধুসকল, আমি কাকবা অভিযোগ দিয়াৰ আগত, কাকবা বেয়াকৈ কোৱাৰ আগত একবাৰ আমি অনুভৱ কৰিব লাগে, একবাৰ আমি ভাবিব লাগে যে যেতিয়া আমি কাৰোবাক বেয়াকৈ কম, আঘাত লগাকৈ কম, বা কাকবা আমি আক্ৰমণকভাৱে কিবা প্ৰত্যুত্তৰ দিম, তেতিয়া সেই ব্যক্তিজনৰ মনত অন্তৰত কেনেকুৱা অনুভৱ হ'ব, সেই বস্তুটো বুজি পাব লাগে। বন্ধুসকল, একবাৰ চিন্তা কৰকচোন, আমাক যদি তেনেকে কোনোবাই বেয়াকে কয়, আমাৰ মনত কেনেকুৱা লাগিব, হয়নে? হয়, কোনো ভুল মানুহ বুলি ক'লে ভুল হয়, হয়নে? মানুহ বুলি ক'লে ভুল, কাৰ ভুল নহয়? মানুহ বুলি ক'লে প্ৰত্যেকৰে ভুল হয়, হয়নে? সেই ভুল হ'লেই বুলি যে প্ৰতিক্ৰিয়া দিবৰ কাৰণে চিন্তা চৰ্চা নকৰাকে, আমি কোনো চিন্তা নকৰাকে এটা প্ৰতিক্ৰিয়া দি দিম বা প্ৰত্যুত্তৰ দি দিম, সেইটো নহয়। আমি সেই বস্তুটোক লৈ পেলাই ভালকে চিন্তা কৰিব লাগে, হয়নে? বন্ধুসকল, মই যোৱাকালিৰ পৰা যেতিয়া বিতৰ্কটো পাই আছো, আঙুৰলতা বাইদেউৰ বিতৰ্ক পাই আছো, তেতিয়াৰ পৰা মই চিন্তা কৰি আছো যে আঙুৰলতা বাইদেৱে কিয় ক'লে, হয়নে? আৰু তেতিয়া আঙুৰলতা বাইদেউৰ মই ভালকে চাইছো ভাষণ দি থাকোতে, আৰু তেতিয়া মুখমণ্ডলত ফুটি উঠিছে যে আঙুৰলতা বাইদেৱে অহংকাৰত কোৱা নাই, ক্ষোভত কৈছে, খঙত কৈছে, মনৰ ভিতৰত থকা খং, হয়নে? যে আজি মোৰ যদি টকা নাথাকিলেহেঁতেন, আজি মোৰ বেংক বেলেঞ্চ নাথাকিলেহেঁতেন, আজি মোৰ কি গতি হ'লহেঁতেন, আৰু সেইটো আপোনালোকৰো গতি হ'ব পাৰে। সেইকাৰণে নিজক স্বাৱলম্বী কৰক, নিজক মানে বেংক বেলেঞ্চ জমা কৰক, নিজক মানে ষ্ট্ৰং কৰক, সেই কাৰণে কৈছিলে। তেওঁৰ ক্ষোভত কৈছিলে, এইটো খঙত কৈছিলে। তেওঁ সেই যেতিয়া বন্ধুসকল এটা বস্তু চিন্তা কৰিব, যেতিয়া আমাৰ ক্ষোভ উৎপন্ন হয়, যেতিয়া আমাৰ খং উৎপন্ন হয়, ক্ৰোধ আহে, তেতিয়া আমাৰ চিন্তা শক্তি, বিবেক শক্তিয়ে কাম নকৰা হয়। ক'ত কি কথা কৈ দিম, ক'ত কেনেকুৱা কথা ক'ব লাগে, আমি পাহৰি যাওঁ, আৰু পাহৰি পালে আমি ক্ষোভতে খঙতে যিকোনো কথা কৈ দিওঁ, আৰু সেই কৈ দিয়াক লৈ পেলাই তেওঁলোক হৈছে জনপ্ৰিয় মানুহ, হয়নে? জনতাৰ মানুহ, হয়নে? সমাজৰ মানুহ। গতিকে তেওঁলোকৰ জনপ্ৰিয়তাক লৈ পেলাই তেওঁলোক জিলিকি আছে, আৰু সেইকাৰণে তেওঁলোকৰ কথাবিলাক, তেওঁলোকৰ ভাষণবিলাক আমাৰ পটককে আমাৰ কাণত পৰে বা আমি শুনা পাওঁ, হয়নে? কিন্তু আমি যদি সাধাৰণ মানুহে সেইবিলাক কথা কৈ থাকো নহয়, কোনো গুৰুত্বই নিদিয়ে, হয়নে? আজি যদি মই যদি সেই কথাষাৰ ক'লোহেঁতেন নহয়, মোক কোনো গুৰুত্বই নিদিয়ে, কাৰণ মই সাধাৰণ মানুহ। তেওঁ এজন আঙুৰলতা বাইদেউ MLA আছিলে, এগৰাকী MLA আছিলে, হয়নে? লগতে তেওঁ অভিনেত্ৰী, এগৰাকী জনপ্ৰিয় মানুহ, হয়নে? মানে সকলোৰে পৰিচিত মানুহ, আৰু সেই সকলোৰে পৰিচিত মানুহক সদায় চকুত ৰাখে, আৰু তেওঁলোকে যিকোনো কথা ক'লেই
সেই বস্তুটোক প্ৰতিক্ৰিয়া দিয়ে। কিন্তু বন্ধুসকল আমি প্ৰতিক্ৰিয়া দিয়া আগতে তাৰ প্ৰত্যুত্তৰ দিয়া আগতে আমি সদায় চালি জাৰি চাব লাগে যে সেই কথাটো কিয় ক'লে, কি কাৰণে ক'লে, হয়নে? মই বহুত চালো, বহুত চোৱাৰ পিছত তাৰ পিছত মনলৈ ভাৱ আহিলে আঙুৰলতা বাইদেৱে এই কথাষাৰ কিয় ক'লে। আঙুৰলতা বাইদেউৰ ব্যক্তিগত জীৱনক লৈ পেলাই সেইবিলাক মই ক'বলৈ নাযাওঁ। ব্যক্তিগত জীৱনক লৈ পেলাই নিজৰ ক্ষোভ আছে, খং আছে, হয়নে? আৰু আজি কিছু দিনৰ পৰা চৰ্চাত চলি আছিলে আৰু সেই কাৰণে সেই খং ভাৱ মনতে পুহি ৰাখিছিলে, ক্ষোভ মনতে পুহি ৰাখিছিলে। সেই ক্ষোভখিনি ক'ত উজাৰিব, ক'ত উলিয়াব? তো সেই ভাষণ দি থাকোঁতে তেওঁৰ যেতিয়া মনলৈ সেইটো ভাৱ আহিলে তাতে সেইখিনি কৈ দিলে খঙত। অহংকাৰত কোৱা নাই বন্ধুসকল, খঙত কৈছে, হয়নে? অহংকাৰ দেখুৱাটো বেলেগ আৰু ক্ষোভ প্ৰকাশ কৰাটো বেলেগ হয়, হয়নে? তো বন্ধুসকল আমি সদায় এটা বস্তু সদায় চিন্তা কৰিব লাগে, সদায় আমি নিজক পজিটিভ কৰি ৰাখিব লাগে, হয়নে? আমি যদি পজিটিভ কৰি ৰাখোঁ নহয় বন্ধুসকল, আমি গভীৰভাৱে এটা বস্তুৰ ওপৰত চিন্তা কৰিব পাৰিম আৰু চিন্তা কৰি পেলাই তাৰ পিছত প্ৰত্যুত্তৰ দিব পাৰিম, হয়নে? বা প্ৰতিক্ৰিয়া দিব পাৰিম, হয়নে? আজি যদি আঙুৰলতা বাইদেউৰ সেই বিষয়টো শুনাৰ লগে লগে আমি যদি গভীৰভাৱে অলপ চিন্তা কৰি চালোহেঁতেন তেতিয়াহ'লে আঙুৰ বাইদেউক আমি আক্ৰমণ নকৰিলোহেঁতেন, হয়নে? আমি প্ৰতিক্ৰিয়া নিদিলোহেঁতেন, প্ৰত্যুত্তৰ নিদিলোহেঁতেন। তেনেকৈ আমি তেওঁৰ প্ৰত্যুত্তৰত কিবা এটা মানে সাহসমূলক, প্ৰেৰণাদায়ক এনেকুৱা বস্তু দিবৰ চেষ্টা কৰিলোহেঁতেন, হয়নে? কিন্তু আমি প্ৰত্যেকেই খং উজাৰি আছোঁ। বেয়া নাপাব বন্ধুসকল, মাত্ৰ মই যোনটো শুদ্ধ দেখা পাইছোঁ সেইটোহে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, তাত যাতে আপোনালোকে যি বুলি ভাবে হয়নে? কিন্তু মই সদায় সকলোৰে ভাল কথা চিন্তা কৰিয়ে ভিডিঅ' বনাওঁ। তো বন্ধুসকল যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মানে সকলোৱে গম পায় যে আমি পটককৈ যিকোনো কথা এটা শুনিলে, পটককৈ কিতাপ বিষয় এটা পালে তাক নিগেটিভভাৱে ল'ব নালাগে, তাক ভালকৈ চালি জাৰি চাব লাগে, চাই আমি তাৰ প্ৰতিক্ৰিয়া দিব লাগে, হয়নে? তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবেও আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত ধন্যবাদ, কাৰণ মই জানো মোৰ বিশ্বাস আছে, ভগৱানৰ ওপৰতো বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, মোৰ বিশ্বাস আছে আপোনালোকে মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।